সোমবাৰে ৰাজ্যৰ 2 স্থানত মুখ্যমন্ত্ৰী পৃথকে পৃথকে সভা অনুষ্ঠিত কৰি বিতৰণ উদ্যমিতাৰ চেক তেজপুৰ হাওৰা ঘাটত চেক বিতৰণ মুখ্যমন্ত্ৰীৰ নাৰী স্বাৱলম্বিতা আৰু উদ্যম প্ৰদানৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰীয়ে ধাৰাবাহিকভাৱে আজি ৰাজ্যৰ 2 স্থানত বিতৰণ কৰিলে উদ্যমিতা আঁচনিৰ চেক দৃশ্য 1 তেজপুৰ ৩২,২৯১ গৰাকী মহিলালৈ চেক প্ৰদান তেজপুৰৰ গড়দৌল পথাৰত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়ে সাংসদ ৰঞ্জিত কুমাৰ দাসৰ লগতে তেজপুৰ ৰঙাপৰা আৰু নদুৱাৰৰ বিধায়কে কোনোবা এজন উঠিব কিন্তু বিজেপি এজিপি এইটো চিন্তা কৰি লাভ নাই দুইটা দলটোতো আমি একেই যে তেজপুৰ আসনখনত বৰ্তমান এজিপিৰ এমএলএ আছে এজিপিৰ লগত আমাৰ আলাপ আলোচনা চলি আছে যেতিয়ালৈকে আলোচনাটো সম্পূৰ্ণ নহয় কমেণ্ট দিয়াটো উচিত নহয় কিন্তু উন্নতিৰ ফালৰ পৰা বিকাশৰ ফালৰ পৰা এজিপিৰ এমএলএ থাকিলেও যি বিজেপিৰ এমএলএ থাকিলেও একেটাই দৃশ্য 2 হাওৰাঘাট সমষ্টিৰ ডকমকাটো মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে মহিলা উদ্যমিতা আঁচনিৰ চেক সমষ্টিটোৰ সৰ্বমুঠ ৩৩,৮১১ গৰাকী মহিলালৈ 10,000 টকাৰ চেক সমষ্টিটোৰ হাজাৰ হাজাৰ মহিলাৰ উপস্থিতিত বিশাল জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিলে উদ্যমিতা আঁচনিৰ চেক ধুবুৰীতে শেষ হৈ যোৱা নাই আমি শিৱসাগৰ পাৰ হৈ একেবাৰে তিনচুকীয়া পামগৈ আৰু আমি বৰ অসম নিৰ্মাণ কৰিম তাৰমানে ৰংপুৰ আৰু মৈমনসিং মূলৰ মানুহ লৈ অসমত বৰ অসম নিৰ্মাণ হ'ব নেকি স্বৰ্গদেউ চাওলুং চুকাফা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰ অসম নিৰ্মাণৰ পৰিকল্পনা কৰিছিল তাততো বাংলাদেশী মূলৰ মানুহ নাছিলে আজি তেওঁ কৈছে ধুবুৰী বনাম শিৱসাগৰ তিনিচুকীয়া ডিব্ৰুগড়ৰ এটা নিজস্ব ঐতিহ্য আছে সংস্কৃতি আছে পৰম্পৰা আছে আৰু ই হাজাৰ বছৰ প্ৰাচীন পৰম্পৰা তাত ৰেজাউল কৰিমে কি বৰ অসম বনাব ধুবুৰী বনাই দৃশ্য 3 বাক্সাৰ কদমতলতো মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীৰ পৰিৱৰ্তে সমষ্টিটোত চেক বিতৰণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৰ্বমুঠ ৩৫,৩২৪ গৰাকী মহিলাক 10,000 টকাৰ চেক বিতৰণ অনুষ্ঠানত উপস্থিত জিলাখনৰ ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় ৩৫,০০০ মহিলা ৰাজ্যৰ প্ৰায় ৭০টা বিধানসভা সমষ্টিত ইতিমধ্যেই মহিলা উদ্যমিতা আঁচনিৰ এই চেক প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি জানিবলৈ দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি আমি বাক্সা বিধানসভা সমষ্টি নৱগঠিত যিটো বাক্সা বিধানসভা সমষ্টি এই বাক্সা বিধানসভা সমষ্টিত ৩৫,৩২৪ গৰাকী আই মাতৃক মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকা প্ৰদান কৰিলোঁ আৰু মোৰ বিশ্বাস আছে যে এই 10,000 টকা পোৱাৰ লগে লগে এই আই মাতৃসকলে নিজৰ যি ব্যৱসায় বা যি উদ্যমিতা কামৰ কাৰণে তেখেতসকলে দিছে এই কামসমূহ আগবঢ়াই নিব আৰু গ্ৰাম্য অৰ্থনীতিত বা গ্ৰাম্য উৎপাদন ক্ষেত্ৰখনত এক আমূল পৰিৱৰ্তন হ'ব মই এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই আঁচনিয়ে গোটেই অসমতে এক সুন্দৰ নীৰৱ বিপ্লৱ আৰম্ভ কৰিছে আৰু এতিয়ালৈকে আমাৰ প্ৰায় ৭০টা সমষ্টিত আমি এনেধৰণে বিতৰণ কৰা হ'ল সন্মুখত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চৰকাৰৰ তৎপৰতাত মহিলাসকললৈ আগবঢ়োৱা এই ধনে যে প্ৰভাৱ পেলাব সেয়া নিশ্চিত ব্যুৰোৰ সহযোগত নিউজ এক্স আসাম টক্স।